নমস্কাৰ, মই মহেন দাস। মই ইউটিউবৰ সতীৰ্থ সকলোলৈকৈ মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। বিশেষভাৱে মই ক'ত আজি উপস্থিত আছোঁ নিশ্চয় আপোনালোকক তাৰ বিষয়ে ক'বলৈ যিহেতু আগবাঢ়ি আছোঁ। আজি মই উপস্থিত আছোঁ আদৰ্শ গমাৰি পঞ্চায়ত আৰু আমাৰ অৰুণাচল পঞ্চায়তৰ অন্তৰ্গত যিটো ৰাস্তাৰ এই ৰাস্তাটোৰ আজি যিহেতু উন্মোচন হ'ব। আমাৰ বিশেষভাৱে অসমৰ বিত্তমন্ত্ৰী অজন্তা ডাঙৰীয়ানীদেৱ ইতিমধ্যে আমাৰ আহিব। ইয়াত আজি উপস্থিত হৈ তেখেতে এই ৰাস্তাটো উন্মোচন কৰিব, ফিটা কাটিব। ইতিমধ্যে আপোনালোকে ইয়াত দেখিছে কলপুলি সুন্দৰকৈ ৰুই থোৱা হৈছে আৰু এখন আঁচনি লগাই থোৱা আছে। আৰু কিমান লাখ টকাৰ বাজেট এই ৰাস্তাটোত তাৰ বিষয় লৈ এখন ফ্লগ যিহেতু অনা হৈছে। গতিকে আজি কাৰ্যসূচী চাই থাকিব। অলপ দেৰি পিছতে আমাৰ অজন্তা বাইদেউ বিত্তমন্ত্ৰী ইতিমধ্যে আহি আমাৰ ইয়াত উপস্থিত হ'ব। মই কাৰ্যসূচী আপোনালোকক দেখাম। তাৰ আগতীয়াকৈ মই আপোনালোকৰ এই পৰিৱেশটো অকণমান দেখাই লৈছোঁ। আৰু কম সময়ৰ ভিতৰতে আমাৰ যিহেতু বিত্তমন্ত্ৰী অজন্তা নেওগ ইতিমধ্যে আমাৰ সভাস্থলীত উপস্থিত হ'ব। যিহেতু কাৰ্যসূচী এয়া দেখিছে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। ইয়াত দেখা পোৱা গৈছে বাইদেউক আদৰণি কৰিবৰ কাৰণে যথেষ্ট এয়া ৰাইজ দুই চাইডে উপস্থিত হৈ আছে। ইয়াত নিশ্চয় দেখিছে বাইদেউক আদৰি নাই স্কৰ্ট হয়। ইতিমধ্যে বাইদেউ ইয়াত পাই গৈছেহি। এয়া নিশ্চয় দেখিছে। আজি এই আদৰ্শ গমাৰি আৰু অৰুণাচল গাঁও পঞ্চায়তৰ যি সীমামূৰীয়া ৰাস্তা, এই পথৰ শুভাৰম্ভণি অনুষ্ঠানৰ শুভ মুহূৰ্তত উপস্থিত থকা আমাৰ অতিকে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ সন্মানীয় অসম চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগ বাইদেউ, বসুমতাৰী ডাঙৰীয়া, তথা উপস্থিত আমাৰ স্থানীয় গাঁওবুঢ়া চেনিয়াম শইকীয়া ডাঙৰীয়া, উপস্থিত অজন্তা নেওগ বাইদেউ আমাৰ মাজত উপস্থিত আছে। তেখেতক সম্বৰ্ধনা জনাবলৈ মই কনেকেশ্বৰ দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। উলি কৰিব আপোনালোকে। ইয়াৰ পাছতে বিজেপিৰ সম্পাদক কুনা বৰা ডাঙৰীয়া, তেখেতক সন্মান জনাবলৈ মই চেনিয়াম দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ৰুমি নাৰ্জাৰী ডাঙৰীয়া, তেখেতক সন্মান জনাবলৈ মই জিতেন চন্দ্ৰ দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে জিলাৰ এজন সক্ৰিয় সমাজকৰ্মী বিবেক আৰস্ক ডাঙৰীয়া, তেখেতক সন্মান জনাবলৈ মই পুতু দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে গমাৰি মণ্ডলৰ সভাপতি নিৰঞ্জন সন্দিকৈ ডাঙৰীয়া, তেখেতক সন্মান জনাবলৈ মই ৰমেন দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।
ইয়াৰ পাছত উপস্থিত আছে আমাৰ 12 নং জিলা পৰিষদৰ সদস্য অৰুণ ৰাজবংশী ডাঙৰীয়া, তেখেতক সন্মান জনাবলৈ মই ইয়াৰে কোনোবা এজন খেলুৱৈ ব্যক্তিক অনুৰোধ জনাইছোঁ। নীলকান্ত বসুমতাৰী ডাঙৰীয়া, তেখেতকো সন্মান জনাবলৈ মহেন দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে নামঘৰ বাগিৰ পৰিচালনা কমিটিৰ সকলো মাননীয় সদস্যসকল, ইয়াত উপস্থিত হোৱা আইসকল, সুধীবৃন্দ, মই আপোনালোকৰ প্ৰতিনিধি হিচাপে এই পঞ্চায়তৰ বা 2খন পঞ্চায়ত সংযোগী পথটোৰ শুভ উদ্বোধনী কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু কালি বিহু গ'ল, ভোগালী বিহু আমি সকলোৱে উদযাপন কৰিলোঁ, আৰু আজিৰ 2 নম্বৰ দিনটোতে আপোনালোক দেখা কৰিবলৈ পায়ো অতি আনন্দিত হৈছোঁ। বয়সস্থসকলক সেৱা জনাইছোঁ, কনিষ্ঠসকলক চৰকাৰ, সেই চৰকাৰখনে অতি খৰতকীয়াকৈ উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিব বিচাৰিছে। আজিৰ দিনটো এইকাৰণে এটা ভাল দিন বুলি কৈছোঁ যে ৰাতিপুৱা আমি আমাৰ গোটেই অসমতে 42,65,000 মানুহক আজি ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে। আমাৰ গোলাঘাট সমষ্টিৰো প্ৰায় 7,191টা পৰিয়ালক আমি ৰেচন কাৰ্ড দিছোঁ। মই সৰুপথাৰ সমষ্টিত প্ৰথমে গ'লোঁ ৰাতিপুৱা, গৈ পেলাই আকৌ আমি মেৰাপানী কলেজৰ ৱাৰ্ডত মোৰ বিধায়ক পুঁজিৰে 50 লাখ টকাৰ এটা আটকধুনীয়া আমি অডিটৰিয়াম শুভ উদ্বোধন কৰিলোঁ। তাৰপিছত আমাৰ দলৰ কাৰ্যসূচী আছে, এতিয়া পথটো শুভ উদ্বোধনী কৰিলোঁ। এয়াই কি সূচাইছে? এয়াই সূচাইছে যে উন্নয়ন এটা, ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। কিন্তু আগতে আপোনালোকে মোক আশীৰ্বাদ দিছে, পঞ্চায়তখনে মই জিকিছোঁ, যে যোৱা সাধাৰণ নিৰ্বাচনত এটা কিছু ব্যতিক্ৰম হয়তো এই পঞ্চায়তখনৰ ঘটিছিলে। মানুহবিলাকে ভাবিছিলে যে কাক ভোট দিলে আমাৰ ভাল হ'ব। সেইকাৰণে যি কি কাৰণতে নহওক, যোৱা সাধাৰণ নিৰ্বাচনৰ 75 বছৰ হ'ল, কিন্তু গোলাঘাট সমষ্টি বা গোলাঘাট জিলাখনে আমি এখন মেডিকেল কলেজৰ প্ৰতিষ্ঠা কৰা সপোনে দেখিব পৰা নাছিলোঁ। কাৰণ আগৰ চৰকাৰবিলাকত পইচাই নাছিলে। এখন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিব লাগিলে 600-700 কোটি টকা লাগে। সেইকাৰণে সপোনো দেখা নাছিলোঁ, মই ভাবাই নাছিলোঁ যে মেডিকেল কলেজ এখন প্ৰতিষ্ঠা কৰিব পাৰিম। কিন্তু আপোনালোকৰ আশীৰ্বাদত মোৰে সৌভাগ্য যে যোৱা বিত্তমন্ত্ৰী হিচাপে আমি গোলাঘাট সমষ্টিত 650 কোটি টকাৰে এখন মেডিকেল কলেজ স্থাপন কৰিছোঁ, যিয়ে আমাৰ ভৱিষ্যত সুৰক্ষা কৰিব। আজি আপোনালোকে চাওক যে আমি কষ্ট কৰি পেলাই খেতি বাতি কৰোঁ, সময়ত আমি আক্ৰান্ত হওঁ, গোটেই পইচা পাতি পানীত যায়, গোটেই পৰিয়ালটো ধ্বংসপ্ৰাপ্ত হয়। আজি ৰাতিপুৱা যিখন আঁচনি আমি শুভ আৰম্ভণি কৰিলোঁ, সেই আঁচনি এটা অংশ হৈছে যে ৰেচন কাৰ্ডটো পামেই, লগতে 5 লাখ টকাৰ স্বাস্থ্যৰ কাৰণে আমি সুবিধা পাম। কিমান ডাঙৰ এটা সুৰক্ষা! নহ'লে ইয়াৰ পৰা গৈ পেলাই ফৰকাটিঙত পঢ়িব লাগে, কোনোবাই তিতাবৰলৈ যাওঁ, কোনোবাই যাওঁ। কিন্তু যেতিয়া অত্যাধুনিক ছায়েন্স কলেজ এখন সুন্দৰভাৱে নিৰ্মাণ হ'ব, আমাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়িব পাৰিব। গতিকে কিমান ডাঙৰ দৈয়াঙৰ কাৰণে, এই গোটেই অঞ্চলৰ কাৰণে কিমান ডাঙৰ এটা সুবিধা আমি পালোঁ। কলেজখন আমি পালোঁ প্ৰায় 35 কোটি টকাৰে। গোলাঘাট মেৰাপানীৰ ৰাস্তা, ইয়াৰ পৰা আমি সংযোগী পথ, এইটো ডাবল লেন হ'ব, কিমান টকা দিছে? 108 কোটি টকা। গতিকে যি কাৰ্যসূচীবিলাক গ্ৰহণ কৰিছে ভৱিষ্যতৰ কাৰণে, মই অলপ আগতে সাংবাদিক সন্থাক কৈ আহিছোঁ যে দৈয়াং গোটেই মেৰাপানী অঞ্চলটো এটা সময়ত মেৰাপানী বুলি ক'লে মানুহৰ বুকু কঁপি গৈছিল, সীমান্ত অঞ্চল। কিন্তু এতিয়া সেই মেৰাপানী অঞ্চলটো অৰ্থনৈতিক হাব হ'বৰ কাৰণে গৈছে। অৰ্থনৈতিক হাব মানে কি? এতিয়া সৰুপথাৰ সমষ্টিটো এটা সময়ত আমাৰ সৰুপথাৰ বৰপথাৰ আমাৰ চবৰে যোগাযোগ আছে, কিন্তু বিজনেছ ভিত্তিক, ব্যৱসায় ভিত্তিক আমি সম্পৰ্কবিলাক চোৱা নাই। এতিয়া লাহে লাহে এই সৰুপথাৰৰ লগত সম্পৰ্ক হোৱাৰ লগে লগে আমাৰ ব্যৱসায় বাণিজ্য বৃদ্ধি হ'ব। ইফালে আমি নাগালেণ্ডৰ লগত বস্তু বিক্ৰী কৰোঁ, ইয়াৰ পৰা গৈ সামগ্ৰী ৰাস্তাটো হোৱাৰ লগে লগে ৰাস্তাটোৰ ফল আপোনালোকে নিজৰ অৰ্থনৈতিক দিশত আপোনাৰ লাভান্বিত ব্যৱহাৰ কৰিব লাগিব। আজি মই আহ্বান কৰাৰ বাবেও আমাৰ পোনাবৰীয়া পৰা আমাৰ দলৰ সকলো সতীৰ্থকে মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। মই কৈছিলোঁ যে মই যি সভাই পাতক অন্ততঃ মানুহক খবৰ দিব লাগে যে ময়ো কথাষাৰ দুষাৰ ক'ব পাৰোঁ, তেওঁলোকেও মোক দেখা কৰিব পাৰে। নহ'লে অতি ব্যস্ত থাকোঁ, আকৌ ইয়াৰ পৰা দৌৰিব লাগিব, এনেকুৱা ধৰণৰ ৰাজহুৱা সভা গোটেই অসমতে কৰিব লাগে। আজি অসমখন যিটো গতিৰে উন্নয়ন হৈছে, সঁচাকৈ আমি সকলোৱে নিশ্চয় আনন্দিত হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন নতুন স্কিম দিছে, সকলো দিশত আজি অসমখন আগুৱাই গৈছে আৰু গোলাঘাট সমষ্টিটো আগুৱাই গৈছে। গতিকে মই ইয়াৰ পিছত আকৌ 2খন সভা যাব লাগিব। বৰকছাৰী আমাৰ আপচুৰ এখন সভা আছে, তালৈ যাম চাবৰ কাৰণে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৰি মন্দিৰ ভাগিৰে আপোনালোকে কথা কৈছে, মই চেষ্টা কৰিম কিমানখিনি কিবা কি পুঁজি দিব পৰা যে নকওঁ, চেষ্টা কৰিম আপোনালোকে এই কথা দিলোঁ যে আহিব লগা সময়ছোৱা সকলোৱে এইখন গাঁৱৰ মানুহখিনি
ভালে থাকক, সকলোৰে উন্নয়ন হওক। এইখিনি কথাৰে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ ক'বলৈ এইখিনি মানতে সামৰণি মাৰিছোঁ।